পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কচুৱাৰ জুৰিৰপাৰ পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ MGNৰেগা আঁচনি ব্যাপক দুৰ্নীতিৰ অভিযোগ পঞ্চায়ত নিৰ্বাচনক লৈ মাজত মাথো কেইটামান দিন বাকি প্ৰকৃততে কিমান উন্নয়ন হ'ল জুৰিপাৰৰ গাঁও পঞ্চায়তত আঁচনি আবণ্টিত হৈছে ধন কিন্তু ৰাইজে দান বৰঙণিৰে মেৰামতি কৰিছে পথ আঁচনিৰ ধন আত্মসাৎ প্ৰাক্তন পঞ্চায়তৰ সভাপতি আৰু পঞ্চায়ত বিষয়ববীয়া জনপ্ৰতিনিধিৰ সলনি ৰাইজে পথ মেৰামতি কৰি দুৰ্নীতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে হয় ঠিকে শুনিছে নগাঁও জিলাৰ কঠিয়াতলি উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিৰপাৰ গাঁও পঞ্চায়তৰ ধানচিলাত MGNৰেগা আঁচনিত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত কৰি প্ৰতিবাদ সাব্যস্ত কৰে স্থানীয় ৰাইজে অভিযোগ অনুসৰি পণ্ডিতঘাট ঈদগাৰ পৰা ধানচিলা আৰু ধানচিলা বজাৰৰ পৰা আয়ুব আলী ঘৰ সংযোগী কৃষিভান আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে আঁচনিত আবণ্টিত ধন উঠুৱাই 2 এগাৰী মাটি পেলাই বাকি সম্পূৰ্ণ টকা আত্মসাৎ কৰাৰো অভিযোগ পূৰ্বৰ জুৰিৰপাৰ গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে এই গাঁওখন পূৰ্বে জুৰিৰপাৰৰ গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডৰ আছিল আৰু বৰ্তমান এই গাঁওখন বৰপথাৰ পঞ্চায়তত অন্তৰ্ভুক্ত হৈছে উপায়হীন হৈ বিধ্বস্ত পথ ৰাইজৰ দান বৰঙণিৰে মেৰামতি কৰে স্থানীয় ৰাইজে আৰু এই বিষয়টো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰে কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কৈ আছে ৰাইজে কৈ আছে চৰকাৰৰ স্কিম আহিছে তে ভেটাটো ভাঙি পেলাই চেপ্টা কৰি ৰাস্তা বনাই দিম পিছত আমি কি হ'ব পিছত আমাৰ 3.5 ফুট মাটি ওখ আছিলে সিহঁতে ভাঙি দিলে ভাঙি লেভেল কৰি মাটি ফেলাব নাই 1 বছৰ গ'ল এইটো চালতে আহি পেলাই অলপ 1 ফুট মাটি পেলাইছে আমাৰ অন্তত 50,000 টকা লছ হৈছে মাটি মাছ গৈছে পিছতে এই হজুল আছিলে আৰু ৰজ্জা সিহঁতে এইটোৰ প্ৰেচিডেণ্ট আছিলে আলম প্ৰেচিডেণ্ট আলম সি মাটিটো ৰাস্তাটো কণ্টেক্ট আছে আনি পেলাই কৈছে যে আমিতো এতিয়া 1 লাখ ওলাব নোৱাৰোঁ হজুল তই লৈ যা হয় দিয়ক পিছত হজুলক দিছে হজুলে কি কৰিছে সি পইচা উঠাই খাই পেলাই এতিয়া 1 ফুট মাটিও ফেলা নাই মাটিটো পেলোৱা নাই এতিয়া আমি নিজে পইচা খৰচ কৰি আমাৰ ভেটা বনাবৰ কাৰণে আমি জান বচাবৰ কাৰণে আমি মাটি উঠাই আছোঁ ল'ৰা ছোৱালী যায় স্কুলত যায় বহুত কষ্ট পানী হয় ভেটা ভাঙি যায় ৰাইজ আছে ৰাইজক সুধি চাব আপুনি ৰাস্তাত আমি মাটি পেলাই আছোঁ ৰাইজে বনাই আছোঁ এই চান্দাবনি লৈ এতিয়া মানে আমাৰ ল'ৰা ছোৱালী আমি বজাৰত বা কিবা ৰাস্তা দি আমি যাব নোৱাৰোঁ এইটো বানপানী হৈ থাকে স্কুলত ল'ৰা ছোৱালী যাব নোৱাৰে বৰষুণ হ'লে যাব নোৱাৰে এনেকুৱা মানে আমি সমস্যাত পৰিলোঁ এতিয়া আমাৰ আগতে জুৰিপাৰ পঞ্চায়তত আলম প্ৰেচিডেণ্ট আছিলে সেই প্ৰেচিডেণ্টটো আমাৰ বাজেট ধৰিছে কৈছে ৰাস্তাটো কৰি দিব কিন্তু ৰাস্তাটো কৰি দিয়া নাই সি কাক দিয়ে কণ্ট্ৰেক্টদাৰ সেইটোতো আমি নাজানো আমাৰ হ'ল ৰাস্তাটো পঞ্চায়তৰ প্ৰেচিডেণ্ট সেই প্ৰেচিডেণ্টে কৈছে কৰি দিব তেওঁ কিন্তু কৰি দিয়া নাই সেইটো কাৰণে আমি চৰকাৰৰ তাত আমি অনুৰোধ জনাইছোঁ যে আমাৰ ৰাস্তাটো কৰি দিব লাগে আমাৰ ল'ৰা ছোৱালী শিক্ষা হ'ব লাগে আমাৰ পঢ়া হ'ব লাগে সেইটোৱেই আমাৰ অভিযোগ আগতে মাটি পেলোৱা নাই আগতে যিটো ৰাস্তা আছিলে সেইটো ৰাস্তা মানে সিহঁতে ভাঙি থৈ গৈছে কিন্তু মাটি পেলোৱা নাই এতিয়া আপোনালোকে আমি নিজে ৰাইজৰ পৰা পইচা উঠাই আমি মাটি পেলাই আছোঁ য'ত মানে বেছি বেয়া ৰাস্তা সেইটোতে আমি পেলাই আছোঁ ইয়াৰ হৈছে মানে ঘটনা কি হ'ল যে আমি এখন গাঁও আছিলে জুৰিপাৰ পঞ্চায়ত অন্তৰ্গত ধনচেলা গাঁও থাকোঁতে এইখন ৰাস্তা বানপানী এলেকা হয় ৰাস্তাখন বানপানীয়ে খহাই লৈ গ'ল ছাত্ৰ ছাত্ৰী স্কুললৈ যাব নোৱাৰে আমাৰ বিদ্যালয় হ'ল এইফালে যাব লাগে এটা হ'ল পণ্ডিতঘাট বিদ্যালয় প্ৰাথমিক বিদ্যালয় এখন হ'ল আপোনাৰ মধ্য ইংৰাজী বিদ্যালয় শিঙিমাৰী ইয়াৰ পৰা 4 কিলোমিটাৰ আঁতৰি যাব লাগে আৰু এইফালে ৰাস্তাখনৰ কাৰণে ছাত্ৰ ছাত্ৰী যাব নোৱাৰে বহুত বিপদত আছোঁ এই অঞ্চলৰ ৰাইজ তাৰপিছত চৰকাৰে বাজেট ধৰিলে যে এখন ৰাস্তা বনাই দিব তাৰপিছত যিজন আমাৰ আগৰ যিজন এই আগত জুৰিপাৰ পঞ্চায়ত আছিলোঁ সভাপতিজনে কামখন ল'লে কামখন লৈ কাৰোবাক কণ্টেক্ট দিয়ে 2 গাড়ী মাটি য'ত ত'ত পেলাই যা আকৌ ৰাইজ গৈ আপত্তি জনাওঁ যে ৰাইজে আপত্তি জনাওঁ যে ৰাস্তাখনটো হোৱা নাই ক'লে মই ৰাস্তাখন বনাই দিম চিন্তা নকৰিব ৰাইজ আপোনালোকে যাওক ৰাস্তাখন বনাই দিম এনেকৈ কৰি তেওঁৰ কাৰ্যকালটো উকলি গুচি গ'ল বৰ্তমান চৰকাৰে কি কৰিছে আগত আছিল জুৰিপাৰ পঞ্চায়তত বৰ্তমান আমি
বৰবানী পঞ্চায়তত বৰপথাৰ পঞ্চায়তত পৰিছোঁ আৰু ৱাৰ্ড নম্বৰ আগত আছিলে 7 এতিয়া বৰ্তমানে 10 নম্বৰ ৱাৰ্ডত আছোঁ গতিকে আমি অসম চৰকাৰে ৰাইজে অসম চৰকাৰক অনুৰোধ জনাইছোঁ যে ৰাস্তাখন যেন অলপ মৰম করে আমার পালে অলপ চাই রাস্তাখন তদন্ত করক যাতে আমার এই রাস্তাখিনি হ'ব লাগে আমি কারো দুখী নবনাও কারো বদনাম করা নাই কিন্তু রাস্তাখন আমার হ'ব লাগে কোনে খাইছে এইটো সরকারে বুঝিব কাক দিছিলে কন্ট্যাক্ট সরকারে বুঝিব এইটো মাটি আমি রাইজের দান বরগনি উঠাই 10 টাকা 20 টাকা 50 টাকা কই উপায় নোহোৱাকে এই রাইজে অলপ মাটি পেলাই আছোঁ আৰু এইটো মাটি দি কাম নহ'ব নহয় রাইজে কি দান বরগনি দিয়ে 4-5 হাজার টাকা কালেকশন হয়েছে 2-1 ট্রাক্টর মাটি পেলাই ইমানেতে কিন্তু রাস্তাখিনি নহ'ব খালি যেনে তেনে চলিব একটা ব্যৱস্থা কৰা হৈছে ৰাস্তা আছিলে আপোনাৰ এই পণ্ডিতঘাট মাঠকলা টু বৰবিল জামে মছজিদ প্ৰথমবাৰ আছিলে 20 লাখ টকা বাজেট তো সেকেন্ডবাৰ আকৌ সেই 20 লাখ টকা বাজেট কিন্তু কাম হোৱা নাই কিজানি 2 লাখ টকাৰ কামো হোৱা নাই ৰাইজে সকলোৱে জানে হয় না ৰাইজ হয় সকলোৱে জানে দুবাৰ বাজেটখন হ'ল কিন্তু এইখন সভাপতিৰ বাজেট নাই আগৰ সভাপতিৰ বাজেটটো হৈছিল 20 লাখ বৰ্তমান যিখন সভাপতি গুচি গ'ল এইখন সভাপতিৰ কাৰ্যকালত 20 লাখ টকা বাজেট হৈছিলে গতিকে কামখিনি আমাৰ হোৱা নাই আমি কাৰো বদনাম কৰা নাই কিন্তু আমাৰ কামখিনি হ'ব লাগে আমি ৰাজ্য চৰকাৰক আমি অনুৰোধ জনাইছোঁ ৰাইজে হয়নে আমাৰ ৰাস্তাখন হ'ব লাগে এইখিনি হ'ব লাগে এইখিনি কথা জুৰিয়া পঞ্চায়তৰ কাৰণে ৰাস্তাটো ধৰাইছিল ধৰাৰ পিছত ফেচিলিটিত আমি আবেদন জনাইছোঁ ৰাস্তাটো কৈছে কৰি দিয়াৰ পিছত সিহঁতে ৰাস্তাটো ভাঙি চিঙি পেলাই থৈ দিয়াৰ পিছত আমি আকৌ আবেদন জনাইছোঁ ৰাইজে জনাৰ পিছত সিহঁতে ৰাস্তা কাম নকৰে পিছত মই 20,000 টকা দিছোঁ ৰাস্তাটো ইমাৰ্জেঞ্চি বনাব লাগে সিহঁতে ৰাস্তাটো বনোৱা নাই এতিয়ালৈকে স্কুল ল'ৰা ছোৱালী একটু মানুহ যাব পৰা নাই এতিয়া ৰাস্তাটো হ'ব লাগে চৰকাৰে তাত অনুৰোধ এইটো ৰাস্তা আমাৰ ধৰিব লাগে পইচা ফেচিলিটি আলমক কৈছে যিটো বিচিবি চলাইছে এইটো তাক দি দিব লাগে আমি তাক দি দিছোঁ আলমক কৈ দিছে 1,000 টকা দিছোঁ প্ৰেচিডেণ্ট কোন পঞ্চায়তের প্রেসিডেন্ট জুৰিয়া পঞ্চায়ত স্যার আমার বৰবিলৰ প্রেসিডেন্ট আহি মাটি ফেলা নাই এইটো আমার 20,000 টাকা দেওয়ার পিছতে যেন তেন কৰি পেলাই 9 লাখ টাকা উঠাই খাই দিলে জেল মিল সব ভাঙি দিলে ভাঙি পেলাই এতিয়া বানপানীৰ কাৰণে মানুহ যাব নোৱাৰে পিছত আমি এইটো ৰাইজে অভিযোগ কৰিছোঁ এইটো মই 20,000 টকা দিছোঁ ৰাস্তাটো বনাব লাগে তেওঁ ৰাস্তাটো বনোৱা নাই নাই এইটো আমি নিজে ব্যক্তিগত পেলাই আছোঁ মানুহ যাব নোৱাৰে গাড়ী যাব নোৱাৰে সব ৰাইজৰ পৰা টকা উঠাই পেলাই এতিয়া আমি বনাই আছোঁ ৰাস্তাটো ভাঙি গ'ল রাস্তাটো ভাঙি ধানমনি উঠাই লৈছোঁ উঠাই পেলাই এতিয়া ৰাস্তাটো বনাব লাগে গাড়ী যাব নোৱাৰে চাইকেল যাব নোৱাৰে এইটো আমি এতিয়া বনাইছোঁ সিহঁতক কৈছোঁ কাম নকৰে জুৰিয়া পঞ্চায়তৰ কাম আহিছে